জীৱিত কৰাৰ কাৰণে? আশাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগ ডাঙৰীয়া আজি আমাৰ মাজত নাই। বহুত কম বয়সতে তেখেতে আমাৰ মাজৰ পৰা বিদায় ল'লে। আমি বহুত চেষ্টা কৰিছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শন প্ৰচেষ্টাত দিল্লীলৈ লৈ যোৱা হৈছিলে, ভালছে ভাল চিকিৎসা কৰাৰ ব্যৱস্থা হৈছিলে, কিন্তু তেখেত আমাৰ মাজৰ পৰা গ'ল। তেখেতৰ যোৱাটো সমাজৰ ডাঙৰ ক্ষতি হৈছে। মই গোটেই আদিবাসী সমাজক এই কষ্টটো বহন কৰাৰ ক্ষমতা ভগৱানে প্ৰদান কৰক। লগতে পৰিয়ালকো মোৰ সমবেদনা মই ব্যক্ত কৰিছোঁ। কি ভাষাৰে আচলতে প্ৰকাশ কৰিম একো ভাষা নাই। আদিবাসী সমাজৰ বলিষ্ঠ কণ্ঠ প্ৰদীপ নাগ ডাঙৰীয়া আজি আমাৰ মাজত নাই। যিজন ব্যক্তিয়ে প্ৰত্যেকটো ক্ষণতে আদিবাসী সমাজখনৰ অধিকাৰৰ কাৰণে, আদিবাসী সমাজখনৰ প্ৰগতিৰ কাৰণে, আদিবাসী সমাজখনৰ অধিকাৰৰ কাৰণে সদায় মাত মাতি আহিছিলে। মই তেখেতৰ আত্মাৰ সদগতিৰ বাবে অন্তৰকৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ, আৰু যিসকল আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্যকৰ্তাসকল আছে তেখেতসকললৈ বিনম্ৰতাৰে অনুৰোধ জনাম যে প্ৰদীপ নাগ ডাঙৰীয়াই যি সপোন লৈ পেলাই আচলতে এই সংগ্ৰাম চলাই গৈছিল, সেই সপোন যাতে বাস্তৱিত কৰিবৰ কাৰণে অন্যান্য যিসকল কেডাৰ আছে তেখেতসকলে যাতে নিষ্ঠা আৰু সততাৰে সংগঠনটোৰ কাৰণে কাম কৰি পেলাই সমাজখনক আগুৱাই লৈ যাবৰ কাৰণে দায়িত্ব পালন কৰে। যিহেতু এটা বৰিষ্ঠ কণ্ঠ আছিল, এই কণ্ঠটো তেখেতৰ বাবে অসমৰ বাবে হেৰাই গৈছে নেকি বাৰু? কোনো কাৰণতে হেৰাই নাযাব। প্ৰদীপ নাগৰ দৰে হাজাৰ হাজাৰ কণ্ঠ ওলাই আহিব। থেংক ইউ।